শিৱসাগৰ বিজেপি কাৰ্যালয়ত নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক প্ৰদীপ হাজৰিকা গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰৰ কোনো পধ্যেই এজিপিক এৰি নিদিবৰ বাবে দাবী উত্থাপন কৰিছে আৰু অসম গণ পৰিষদক এৰি দিলে 20 সহস্ৰাধিকে ৰাজপথলৈ নমাৰ হুংকাৰো প্ৰদান কৰিছে। জিলা সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দলীয় নেতা কৰ্মীয়ে। তাৰ বাবে এনেধৰণে বিজেপি কাৰ্যালয়ত গৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগতে বিধায়ক প্ৰদীপ হাজৰিকা গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। দৃশ্য আমি দেখুৱাইছো। নিশাৰ ভাগত এনেধৰণে গৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বৰ্তমানেও কোনটো সমষ্টিত কাক দিয়া হ'ব সেয়া এতিয়াও কিন্তু চূড়ান্ত তালিকা ওলোৱা নাই। গতিকে তাৰ পূৰ্বে শিৱসাগৰত কোনো পধ্যে অসম গণ পৰিষদক এৰি নিদিবলৈ দাবী উত্থাপন কৰিছে আৰু যদি অসম গণ পৰিষদ এৰি দিয়ে তেনেহ'লে 20 সহস্ৰাধিকে ৰাজপথলৈ নামি আহি প্ৰতিবাদ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ জিলা সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দলীয় নেতা কৰ্মীয়ে। আপোনালোকক জনাব বিচাৰোঁ যে বিগত আজি 2-3 দিনৰ আগতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ এটা অপপ্ৰচাৰ লোকে যে শিৱসাগৰ সদৰ সমষ্টিটো অসম গণ পৰিষদ দলক দিয়াৰ এটা চুক্তিবদ্ধ হৈছে বুলি ইতিমধ্যে আমি ফেচবুক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ। কিন্তু অত্যন্ত আমি বেয়া লাগিছে, আজি প্ৰত্যেক আমাৰ বিজেপি একদম বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল ওলাই আহিছে। আজি আমি জিলা সভাপতি মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ আহিছোঁ। যিহেতু ইতিমধ্যে অত্যন্ত বেয়া কথা কি হ'ল, আমি ইমান দিন কষ্ট কৰি শিৱসাগৰ সাংগঠনিক ভেটি আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ প্ৰত্যেকৰে কাৰ্যকৰ্তাসকলৰ এটা অৱদান আছে। যিকি নেকি আমি ইমানবোৰ কষ্ট কৰি যাতে আমাৰ পঞ্চায়তসমূহ যাতে আমি বিজেপি দখললৈ আমি আনিব পাৰিলোঁ, তাৰ মাজতে যে ফটককৈ যে অসম গণ পৰিষদৰ দলক যে আমাৰ শিৱসাগৰ সমষ্টিটো যে অৰ্পণ কৰিব এই কথাষাৰ আমি কোনো পধ্যে আমাৰ দলীয় কাৰ্যকৰ্তালৈ আমি মানি ল'ব পৰা নাই। আমি আগন্তুক দিনত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ অনুৰোধ জনাইছোঁ যাতে শিৱসাগৰ সমষ্টিটো কোনো কাৰণতে আমি অসম গণ পৰিষদক আমি দিব নোৱাৰোঁ। আমি শিৱসাগৰখন উন্নতৰ কাৰণে আমি কষ্ট কৰি আছো নিস্বাৰ্থ। আমাক এই পাৰ্কিং নালাগে, আমাক বজাৰ নালাগে, একো নালাগে। কিন্তু শিৱসাগৰখন উন্নতি হওক আৰু মোৰ ল'ৰা আছে, মোৰ ল'ৰাৰ ভৱিষ্যতকেইটা তেনেকুৱা আৰু ঢেৰ ল'ৰা আছে, চবৰে সিহঁতৰ উন্নতি হওক সেইটোৱে কামনা কৰি বিজেপি লাগি আছো। শিৱসাগৰ বিজেপি কাৰ্যালয়ত নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক প্ৰদীপ হাজৰিকা গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰৰ কোনো পধ্যেই এজিপিক এৰি নিদিবৰ বাবে দাবী উত্থাপন কৰিছে আৰু অসম গণ পৰিষদক এৰি দিলে 20 সহস্ৰাধিকে ৰাজপথলৈ নমাৰ হুংকাৰো প্ৰদান কৰিছে। জিলা সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দলীয় নেতা কৰ্মীয়ে। তাৰ বাবে এনেধৰণে বিজেপি কাৰ্যালয়ত গৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগতে বিধায়ক প্ৰদীপ হাজৰিকা গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। দৃশ্য আমি দেখুৱাইছো। নিশাৰ ভাগত এনেধৰণে গৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বৰ্তমানেও কোনটো সমষ্টিত কাক দিয়া হ'ব সেয়া এতিয়াও কিন্তু চূড়ান্ত তালিকা ওলোৱা নাই। গতিকে তাৰ পূৰ্বে শিৱসাগৰত কোনো পধ্যে অসম গণ পৰিষদক এৰি নিদিবলৈ দাবী উত্থাপন কৰিছে আৰু যদি অসম গণ পৰিষদ এৰি দিয়ে তেনেহ'লে 20 সহস্ৰাধিকে ৰাজপথলৈ নামি আহি প্ৰতিবাদ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ জিলা সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দলীয় নেতা কৰ্মীয়ে। আপোনালোকক জনাব বিচাৰোঁ যে বিগত আজি 2-3 দিনৰ আগতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ এটা অপপ্ৰচাৰ লোকে যে শিৱসাগৰ সদৰ সমষ্টিটো অসম গণ পৰিষদ দলক দিয়াৰ এটা চুক্তিবদ্ধ হৈছে বুলি ইতিমধ্যে আমি ফেচবুক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ। কিন্তু অত্যন্ত আমি বেয়া লাগিছে, আজি প্ৰত্যেক আমাৰ বিজেপি একদম বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল ওলাই আহিছে। আজি আমি জিলা সভাপতি মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ আহিছোঁ। যিহেতু ইতিমধ্যে অত্যন্ত বেয়া কথা কি হ'ল, আমি ইমান দিন কষ্ট কৰি শিৱসাগৰ সাংগঠনিক ভেটি আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ প্ৰত্যেকৰে কাৰ্যকৰ্তাসকলৰ এটা অৱদান আছে। যিকি নেকি আমি ইমানবোৰ কষ্ট কৰি যাতে আমাৰ পঞ্চায়তসমূহ যাতে আমি বিজেপি দখললৈ আমি আনিব পাৰিলোঁ, তাৰ মাজতে যে ফটককৈ যে অসম গণ পৰিষদৰ দলক যে আমাৰ শিৱসাগৰ সমষ্টিটো যে অৰ্পণ কৰিব এই কথাষাৰ আমি কোনো পধ্যে আমাৰ দলীয় কাৰ্যকৰ্তালৈ আমি মানি ল'ব পৰা নাই। আমি আগন্তুক দিনত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ অনুৰোধ জনাইছোঁ যাতে শিৱসাগৰ সমষ্টিটো কোনো কাৰণতে আমি অসম গণ পৰিষদক আমি দিব নোৱাৰোঁ।
আমি শিৱসাগৰখন উন্নতৰ কাৰণে আমি কষ্ট কৰি আছো নিস্বাৰ্থত। আমাক এই পাৰ্কিং নালাগে, আমাক বজাৰ নালাগে, একো নালাগে। কিন্তু শিৱসাগৰখন উন্নতি হওক আৰু মোৰ ল'ৰা আছে, মোৰ ল'ৰাৰ ভৱিষ্যতকেইটা তেনেকুৱা আৰু ঢেৰ ল'ৰা আছে চবৰে, সিহঁতৰ উন্নতি হওক সেইটোৱে কামনা কৰি বিজেপি লাগি আছো।